অভিজ্ঞান ইমান টকেটিভ আৰু সি মেথছত একেবাৰে উইক সি প্লাছ মাইনাছ মানে কি সি নাজানে হয় ডেফিনেটলি মই সেইটো বুজি পাইছোঁ আপোনাৰ কথাটো একেবাৰে সঁচা কিন্তু মানে এতিয়া সিনো কিমান ক্লাছত ক্লাছ 3 হে নহয় জানো সি অলপ বদমাচি কৰে সি অলপ জলি হয় মানে অলপমান প্লেফুল হয় ঘৰতো সি তেনেকেই মানে বৰ মানে খেল ধেমালি কৰি থাকে সৰু ভনীয়েকেইজনী তাৰ বেছিদিন হোৱা নাই জন্ম হোৱা তাইৰ লগতো সি খুব জোকাই খেলে আৰু আপুনি যে মেথছৰ কথাটো ক'লে সেইটো একজেক্টলি মই মানে মেথছৰ কথাটো সুধিম বুলি মই পাৰ্চনেলি আহিছোঁ আজি মই দেউতাকক মানা কৰি দিছিলোঁ আহিবলৈ দেউতাকে একদম টাইম নাপায় ঘৰত তাক পঢ়া লোৱা চাবলৈ আৰু ময়ো তেনেকৈ সময় নাপাওঁ মই তাৰ সৰু ভনীয়েকৰ লগত লাগিব লগা হয় কেঁচুৱাৰ লগত লাগিব লগা হয় এতিয়া সেইকাৰণে মই আপোনালোকৰ স্কুলত এক্সট্ৰা ক্লাছেছ মেথছৰ অফাৰ কৰে নহয় জানো ডায়েৰীতটো লিখি দিছিলে আপোনালোকে তাৰপিছতো সি মেথছত ইমান উইক চ' মানে এইটো কথা মইহে আপোনাক সুধিব লাগে যে সি কেলে ইমান উইক এক্সট্ৰা ক্লাছ দিয়াৰ পিছতো আপোনালোকৰ মেথছৰ টিচাৰক মাতি দিয়ক মই তেওঁৰ লগত পাৰ্চনেলি কথাখিনি পাতি লওঁ বহুত সৰুৰে পৰাই সি ABCD এইবিলাক ক'ব শিকিছে এতিয়া আপোনালোকৰ ইমান ভাল স্কুল এখন হয়নে ইমান নাম থকা স্কুল ইয়াতে ইমান ফিজ দি আপোনালোকক আমি স্কুলত পঠাইছোঁ ল'ৰা ছোৱালীক হয়নে আপোনালোকৰ এইটো ৰেছপঞ্চিবিলিটি আপোনালোকে সিহঁতক শিকাই বুজাই ল'ব লাগিব হয়নে কি মাৰিছিলে নেকি এনেকৈ গালত সি মোক এনেকৈ দেখাই আছিলে কথাটো সি কৈছিলে ছায়েন্সৰ মেমে মাৰা বুলি এনেকৈ মানে নামাৰিব এইখিনি বৰ বেয়াকৈ চিন বহিছিলে চাওক ঘূৰি দিয়াচোন এইখিনিতে মানে এনেকৈ চিন বহি গৈছিলে সেইকাৰণে মাৰা মাৰিবোৰ নকৰিব মানে পৰাপক্ষত মানে ক'ৰবাত বেয়া জেগাত লাগি গ'লে দিগদাৰ হ'ব নহয় আমিয়ে ঘৰত নামাৰোঁ মানে দেউতাকেতো বৰ কনচাৰ্ণ হৈছিলে বহুত খং উঠিছিলে আহিবই খুজিছিলে মইহে ৰখালোঁ গম পাওঁ এই চলি বহুত নীলা ইয়াক ঘৰত মই গৰুৰ মাৰণ দিওঁ তেওঁ চলি লাজ নাই তই স্কুলত আহা না তই পথাৰত আহা গৰু আপোনালোকে ৰেহাই নিদিব চকু কাণ ঘূণীয়া নোহোৱাকৈ বাকী তাৰ ভৰি হাত পিঠি আপুনি চিন বহাই দিয়ক পিঠি মই বাঁহৰ মস্ত দীঘল বাঁহৰ চেকনি আছে ঘৰত সেই পঠাই দিম তাৰ বেগতে ভৰাই দিম মানে আপুনি উলিয়াই ল'ব মানে সি গম নোপোৱাকৈ সেই দিব চেঙেতকৈ লগাই দিব সেই ফিল্ডত টেঙা ৰ'দত এখন ভৰিত থিয় কৰাই থৈ দিব কাণত ধৰাই তাক আৰু বেগখন যেনেকৈ লৈ যায় ঘৰত সেনেকৈ আৰু পিছদিনাখন বেগখন লৈ আহে পঢ়াৰ নাম গুণ নাই দেউতাকে তাক বেয়া কৰিছে যি লাগে বুলি কয় তাকেই কিনি দিয়ে কওকচোন বেছি বস্তু কিনিলি যে সৰু ছোৱালীক যে আপোনালোকে যে আন্ধাৰ ৰুম এটাত যে সোমাই থৈ দিয়ে যাবি আন্ধাৰ ৰুমত থৈ আহিব তোক আন্ধাৰ ৰুমত বৈদ্য নীলাজ মই জানো মোৰ চলি না মই জানো আপুনি নকলিও মই জানো তাৰ গুণ নাম পাতি দিম কি নামাৰিব মাৰিব লাগিব এই চলি তই পঢ়ি উল্টাবা যাওঁ পাণটো কান্দি